মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। লাষ্ট কেইটামান ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ আলোচনা কৰি আছিলোঁ। তো ইতিমধ্যে আমি এক্সাৰচাইজ 1.2লৈকে আলোচনা কৰিলোঁ। যদি ভিডিঅ'বোৰ তোমালোকে চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকবোৰ দি থৈ দিম, তোমালোকে তাৰ পৰা গৈ ভিডিঅ'বিলাক চাই ল'বা। তো আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে এক্সাৰচাইজ 1.3 আলোচনা কৰিবলৈ গৈ আছোঁ। তো তোমালোকে মনোযোগেৰে আৰু ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা। ঠিক আছে, তো বোলা দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এবাৰ চোৱা, 1 নম্বৰটো কি দিয়া আছে, দেখুওৱা যে √5 অপৰিমেয়, হয়নে? √5টো আমি কি বুলি দেখুৱাব লাগে? অপৰিমেয় বুলি দেখুৱাব লাগে। ঠিক আছে, তো আমি ইতিমধ্যে ক্লাছ 9ত √2, √3 এইবিলাক কেনেকৈ অপৰিমেয় বুলি দেখুৱাব লাগে সেইটো আমি কৰি আহিছোঁ, হয়নে? গতিকে সেই ব্যাখ্যা আমি নকৰোঁ। ইয়াত √5টো আমি অপৰিমেয় বুলি দেখুৱাবলৈ আমি এটা পদ্ধতি ব্যৱহাৰ কৰিম, যিটো পদ্ধতিৰ নাম বুলি কোৱা হয় যে বিৰুদ্ধ পদ্ধতি বা কণ্ট্ৰাডিক্টৰী মেথড বুলি কোৱা হয়। তো আমি সেই কণ্ট্ৰাডিক্টৰী মেথডৰ ওপৰত ভিত্তি কৰি √5টো আমি অপৰিমেয় বুলি দেখুৱাম। আৰু এই বিৰুদ্ধ পদ্ধতিটোনো কি? ইয়াতে দিয়া আছে √5টো অপৰিমেয় বুলি দেখুৱাব লাগে। তো প্ৰথমতে আমি কি কৰিম? √5টো পৰিমেয় বুলি ধৰি ল'ম, বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰি ল'ম। যদি পৰিমেয় বুলি আমি টিকাব পাৰোঁ, তেতিয়াহ'লে কি হ'ব? সেইটো বিৰুদ্ধভাৱে বিৰোধ কৰিলোঁ নহয়, গতিকে সেই বিৰুদ্ধ নিয়ম অনুযায়ী এইটো কি হ'ব? অপৰিমেয় হ'ব। তো তাৰ কাৰণে আমি কি কৰিম? তো ধৰি লওঁ, প্ৰথমতে আমি কি কৰোঁ? ধৰি লওঁ, আমি কি কৰোঁ? √5টো ধৰি লওঁ। ধৰা হ'ল বিৰুদ্ধভাৱে √5 পৰিমেয়। কি ধৰিলোঁ আমি? √5টো বিৰুদ্ধভাৱে আমি কি বুলি ধৰিলোঁ? পৰিমেয়, হয়নে? পৰিমেয় বুলি ধৰিলোঁ। এতিয়া পৰিমেয় বুলি কোৱাৰ লগে লগে পৰিমেয় সংখ্যাৰ আকাৰ কেনেকুৱা হয়? p/q আকাৰৰ হয়, আৰু qটো not equal to 0 হয়, আৰু p, q দুয়োটাই অখণ্ড সংখ্যা হ'ব লাগিব আৰু সহমৌলিক হ'ব লাগিব, হয়নে? তো এইখিনি কথা আমি লিখোঁ। তো আমি কি কৰিব পাৰোঁ? এতিয়া আমি লিখিব পাৰোঁ যে √5 = কি লিখিব পাৰোঁ? p/q লিখিব পাৰোঁ, হয়নে? p/q লিখিব পাৰোঁ, য'ত p আৰু qটো হ'ল অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত, আৰু কি q not equal to 0, লগতে pq কি হ'ব? সহমৌলিক হ'ব লাগিব, হয়নে? সহমৌলিক মানেনো কি? সহমৌলিক মানে হ'ল যে যিবোৰ মৌলিক সংখ্যাৰ একৰ বাহিৰে অন্য কোনো উৎপাদকৰ মিল নাই, তেতিয়াহ'লে সেই দুটা মৌলিক সংখ্যাক পৰস্পৰ সহমৌলিক বুলি কোৱা হয়। ঠিক আছে, তো এইটো চৰ্ত আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পাওঁ। এতিয়া চোৱা, আমি √5টো কি পালোঁ? p/q আকাৰত পালোঁ। এতিয়া যদি আমি এইটোক দুয়োফালে বৰ্গ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? √5 দুয়োফালে বৰ্গ কৰি দিয়াচোন, কি হ'ব? চোৱা, p/q হোল স্কুৱেৰ, হয়নে? ইয়াতে কি কৰিলোঁ? দুয়োফালে বৰ্গ কৰি দুয়োফালে বৰ্গ কৰিলে কি পোৱা যাব? চোৱা, এতিয়া আমি কি পাম? ইয়াতে 5 = কি পাম? 5 = p²/q² পাম, হয়নে? p²/q² পাম। অৰ্থাৎ আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ? ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে p²টোক আমি কি কৰিব পাৰোঁ? আমি কি কৰিব পাৰোঁ? 5ৰে বিভাজ্য কৰিব পাৰোঁ। তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? যে অৰ্থাৎ এইটো সাপোজ 1 নম্বৰ দিয়া, ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? যে p²ক 5ৰে বিভাজ্য হয়। ঠিক আছে, এতিয়া চোৱা, যদি p²ক 5ৰে বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? এতেকে কি হ'ব? pক 5ৰে বিভাজ্য হ'বনে নহ'ব? নিশ্চয় হ'ব। যদি a²ক 5ৰে বিভাজ্য হয়, তেতিয়াহ'লে a-কো 5ৰে বিভাজ্য হ'ব। ইয়াৰ কাৰণটো হ'ল কেনেকুৱা? চোৱা, যদি আমি p² = 25 লওঁ,
হয়নে? ইয়াক যদি আমি 5ৰে বিভাজ্য কৰোঁ তো 25ক যদি বিভাজ্য কৰোঁ তেতিয়াহ'লে বিভাজ্য কৰিলে কি হ'ব 5 হ'ব অৰ্থাৎ পিৰ মান কিমান পিৰ মান 5 গতিকে 5ক আমি কি কৰিব পাৰোঁ 5ৰে বিভাজ্য কৰিব পাৰোঁ পিক 5ৰে বিভাজ্য কৰিব পাৰোঁ মানে 5ক আমি 5ৰে বিভাজ্য কৰিব পাৰোঁ অৰ্থাৎ পি স্কোয়াৰক যদি 5ৰে বিভাজ্য হয় তেতিয়াহ'লে পিকো 5ৰে বিভাজ্য হ'ব ঠিক আছে এইবাৰ নেক্সট চোৱা আমি কি কৰোঁ এইবাৰ আমি কি কৰোঁ পি ইকুৱেল টু সাপোজ 5 r ধৰিলোঁ হয়নে এবাৰ r ধৰিলোঁ এবাৰ কি কৰা এইটোক দুয়োফালে বৰ্গ কৰা তেতিয়াহ'লে কি পাম আমি পি স্কোয়াৰ ইকুৱেল টু কি পাম 5r হোল স্কোয়াৰ পাম হয়নে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা পি স্কোয়াৰ ইকুৱেল টু আমি কি পাম 25r স্কোয়াৰ পাম হয়নে এইটো আমি সাপোজ 2 নম্বৰ ধৰিলোঁ এতিয়া চোৱা 1 নম্বৰটোত আমি যদি এইটো যদি এনেকৈ সমাধান কৰোঁ যে পি স্কোয়াৰ সমান সমান কি পাম এইটো আমি পি স্কোয়াৰ সমান সমান কি পাম 5 কিউ স্কোয়াৰ পাম হয়নে 5 কিউ স্কোয়াৰ পাম তো এতিয়া এইটোৰ পৰা চোৱা গতিকে আমি ইয়াৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰোঁ 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰোঁ যে 25r স্কোয়াৰ ইকুৱেল টু 5 কিউ স্কোয়াৰ হয়নে এনেকৈ লিখিব পাৰোঁ এতিয়া কিউ স্কোয়াৰ মানে আমি কি লিখিব পাৰোঁ কিউ স্কোয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 5r স্কোয়াৰ লিখিব পাৰোঁ কিয় 5টো ইফালে হৰণ হৈ যাব হৰণ হৈ গ'লে 25ৰ মাজত 5 বাৰ যাব গতিকে 5r স্কোয়াৰ লিখিব পাৰোঁ হয়নে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ ইয়াৰ পৰা আকৌ কি ক'ব পাৰোঁ ইয়াৰ পৰা ক'ব পাৰোঁ যে কি কিউ স্কোয়াৰক কি কৰে 5ৰে বিভাজ্য হয় বিভাজ্য হয় কিউ স্কোয়াৰক কি হয় 5ৰে বিভাজ্য হয় যেতিয়া কিউ স্কোয়াৰক 5ৰে বিভাজ্য হ'ব তেতিয়া কি হ'ব এতেকে কি হ'ব কিউক 5ৰে বিভাজ্য হ'ব নিশ্চয় হ'ব হয়নে আগৰটোৰ দৰে যেতিয়া আমি পি স্কোয়াৰক 5ৰে বিভাজ্য কৰিছিলোঁ তেতিয়া পিকো 5ৰে বিভাজ্য হৈছিল এতিয়া কিউ স্কোয়াৰক 5ৰে বিভাজ্য হৈছে গতিকে কিউক কি হ'ব 5ৰে বিভাজ্য হ'ব তো ইয়াৰ পৰা আমি কি দেখা পালোঁ দুয়োটাৰ পৰা আমি দেখা পালোঁ যে পি আৰু কিউ দুয়োটাক 5ৰে বিভাজ্য হয় অৰ্থাৎ আমি ক'ব পাৰোঁ যে পি কিউ সহ মৌলিক নহয় কাৰণ কি হ'ব পি আৰু কিউৰ এটা উৎপাদক 5 পোৱা যায় হয়নে আমি জানিছিলোঁ সহমৌলিক হ'বলৈ কি হ'ব লাগে অকল একটোহে কমন থাকিব লাগে হয়নে কিন্তু ইয়াৰো আৰু এটা উৎপাদক পোৱা গৈছে সেইটো হ'ল 5 ই কি কৰে ই সহমৌলিকৰ আমি ধৰি লোৱা নীতিটোৰ বিৰুদ্ধ কৰে গতিকে ক'ব পাৰোঁ যে কি আছিল √5 অপৰিমেয় হয়নে কি অপৰিমেয় হ'ল যে আমি পৰিমেয় বুলি ধৰিছিলোঁ পৰিমেয় বুলি ধৰাৰ লগে লগে পি কিউ কি হৈছিল সহমৌলিক হ'ব লাগিছিল কিন্তু আমি কি পালোঁ যে সহমৌলিক নাপালোঁ গতিকে আমাৰ ধৰি লোৱা নীতিটোৰ বিৰুদ্ধ কৰিল তো সেই বিৰুদ্ধ নীতি অনুযায়ী কি হ'ব যে আমি ক'ব পাৰোঁ যে √5টো অপৰিমেয় ঠিক আছে ক্লিয়াৰ এইবাৰ চোৱা এইটো এটা লোৱা এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে যে 3 + √2√5 হয়নে
3 প্লাছ 2 ৰুট 5 এইটো অপৰিমেয় বুলি দেখুৱাব লাগে হয়নে এতিয়া আমি সেই একেদৰে লিখি লওঁ যে বিৰুদ্ধভাৱে আমি ধৰো বিৰুদ্ধভাৱে আমি ধৰি লওঁ কি 3 প্লাছ 2 ৰুট 5 পৰিমেয় হয়নে পৰিমেয় বুলি আমি ধৰি ললো তো এই ক্ষেত্ৰত কি হ'ব এই একেধৰণে হ'ব তো আমি কি কৰিব পাৰোঁ 3 প্লাছ 2 ৰুট 5 ইকুৱেল টু a বাই b আমি ধৰি ললো পৰিমেয় গতিকে a বাই b আকাৰত লিখিলো য'ত a b কি a b অখণ্ড সংখ্যা হয়নে আৰু কি b not equal to 0 আৰু ab সহমৌলিক ab সহমৌলিক ঠিক আছে তো এইবাৰ চোৱা এইটো আমি অলপ সমাধান কৰি লওঁ তো সমাধান কৰিলে কি হ'ব চোৱা এইটো যদি আমি এনেকুৱা কৰোঁ যে 2 ৰুট 5 ইকুৱেল টু a বাই b মাইনাছ 3 হয়নে এইবাৰ আমি কি কৰিলোঁ এইটো আৰু অলপ সমাধান কৰা কি হ'ব এইটো তলত b হ'ব তাৰপিছত কি হ'ব a মাইনাছ 3b হ'ল হয়নে এইবাৰ চোৱা আমি যদি 2 ইফালে পূৰণ হৈ আছে ইফালে দিলে হৰণ হৈ যাব গতিকে আমি কি কৰিব পাৰোঁ ৰুট 5 ইকুৱেল টু কি লিখিব পাৰোঁ 2b a মাইনাছ 3b হয়নে এনেকৈ লিখিব পাৰোঁ এতিয়া চোৱা যে ইয়াতে কি আছে a মাইনাছ 3b বাই 2b এইটো কি আছে এইটো পৰিমেয় হয়নে পৰিমেয় কিয় পৰিমেয় হ'ব তাৰ কাৰণ হ'ল a b জেৰ অখণ্ড সংখ্যা হয়নে অখণ্ড সংখ্যা হ'লে এই দুয়োটা কি আছে p বাই q আকাৰত আছে গতিকে কি হ'ব এইটো পৰিমেয় হ'ব অৰ্থাৎ আমি কি ক'ব পাৰোঁ ৰুট 5 ইকুৱেল টু পৰিমেয় হয়নে এইখিনি যদি পৰিমেয় হয় গতিকে আমি ৰুট 5 ইকুৱেল টু পৰিমেয় বুলি ক'ব পাৰোঁ যিটো অসম্ভৱ হয়নে বিৰুদ্ধ কৰিল গতিকে আমি কি ক'ব পাৰোঁ তো বিৰুদ্ধভাৱে আমি ক'ব পাৰোঁ ইয়াৰ পৰা আমি ক'ব পাৰোঁ ৰুট কি যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় কাৰণ কিহৰ কাৰণে ক'ব পাৰোঁ যে এইটো আমি পৰিমেয় বুলি ধৰি লৈছিলোঁ হয়নে পৰিমেয় আমি বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰি লৈছিলোঁ যিহেতু এইটো পৰিমেয় হৈ গ'ল গতিকে আমি ধৰি লোৱাটো কি হ'ল বিৰুদ্ধ কৰিল গতিকে আমি ক'ব পাৰোঁ যে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় ক্লিয়াৰ হৈছে বুজি পাইছা নিশ্চয় চোৱা এইবাৰ কি কৰিব দিছে দেখুওৱা যে তলৰ সংখ্যাবোৰ পৰিমেয় ইয়াতে 2 নম্বৰত আৰু কেইটামান আছে তো এইটো কৰিব লাগে 1 নম্বৰত দিয়া আছে 1 বাই ৰুট 2 গোটেইকেইটা এটা নিয়মত আমি কি কৰিম কণ্ট্ৰাডিক্টৰী মেথড কৰিম মানে বিৰুদ্ধ পদ্ধতি আমি অৱলম্বন কৰিম তো এটা আমি কি ধৰিম এইটো ধৰি ল'ম যে পৰিমেয় ধৰা হ'ল এইটো কি ধৰা হ'ল 1 বাই ৰুট 2 পৰিমেয় হয়নে পৰিমেয় কি হয় কেনেকৈ বিৰুদ্ধভাৱে আমি কি ধৰিলোঁ বিৰুদ্ধভাৱে ধৰিলোঁ হয়নে বিৰুদ্ধভাৱে আমি ধৰি ল'লোঁ যে এইটো পৰিমেয় তো এইটো পৰিমেয় বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব 1 বাই ৰুট 2 ইকুৱেল টু কি হ'ব p বাই q আকাৰত হ'ব য'ত p q বিলংছ টু z q not equal to 0 হয়নে q not equal to 0 আৰু p q সহমৌলিক ঠিক আছে
এনেকুৱা হ'ব। তো এইবাৰ চোৱা এইটো আমি কেনেকৈ লিখিব পাৰোঁ। এইটো যদি আমি এনেকৈ লিখোঁ উল্টাই দিওঁ তেতিয়াহ'লে কি হ'ব, √2 ইকুৱেল টু আমি Q/P লিখিলোঁ হয়নে। ইয়াতে কি আকাৰ হ'ল, এতিয়া ইয়াতে কি কৰিব পাৰোঁ, P নট ইকুৱেল টু 0, P নট ইকুৱেল টু 0 হয়নে, হ'বনে, নিশ্চয় হ'ব। ঠিক আছে, এতিয়া যিহেতু পি কিউ অখণ্ড সংখ্যা হয়নে, পি কিউ কি, পি কিউ বিলংছ টু জেড, পি কিউ অখণ্ড সংখ্যা, তেতিয়াহ'লে কি হ'ব, অখণ্ড সংখ্যা হ'লে আৰু যদি Q/P বা P/Q আকাৰত থাকে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে √2 ইকুৱেল টু পৰিমেয় হয়নে, পৰিমেয় বুলি আমি ক'ব পাৰোঁ, পৰিমেয় হয়নে। ই সম্ভৱ নহয়, ই সম্ভৱ নহয় হয়নে, সম্ভৱ নহয়, ই সম্ভৱ নহয় কাৰণ ই সত্যতাৰ বিৰোধ কৰে, বিৰোধ কৰে, গতিকে আমি ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ যে 1/√2 অপৰিমেয়। পাইছা বুজি, ক্লিয়াৰ হৈছে। কি কৰিছোঁ যে এইটো আমি প্ৰথমতে পৰিমেয় বুলি বিৰুদ্ধভাৱে ধৰি লৈছোঁ, পৰিমেয় বুলি হয়নে, ওলোটাকৈ আমি ধৰি ল'লোঁ যে এইটো পৰিমেয়। তো পৰিমেয় হ'লে কি হ'ব, P/Q আকাৰ হ'ব, য'ত পি কিউ অখণ্ড সংখ্যা, জেড মানে অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 আৰু পি কিউ সহমৌলিক হ'ব লাগিব যদি পৰিমেয় হয়। তো এইটো আমি যদি উল্টাকৈ লিখোঁ, উল্টাই দিলোঁ তেতিয়াহ'লে কি হ'ব, এইটো তলত 1 এটা আহিব, উল্টাই লিখিছোঁ, আৰু কিউটো ওপৰত যাব, পিটো তলত আহিব। এই ক্ষেত্ৰত কি হ'ব, পি নট ইকুৱেল টু 0 হ'ব, মানৰটো পৰিৱৰ্তন কৰা নাই, পি নট ইকুৱেল টু 0 হ'ব যিহেতু পি কিউ অখণ্ড সংখ্যা। ঠিক আছে, তো যিহেতু পি কিউ অখণ্ড সংখ্যা, তো এতিয়া ৰুটটো কি হ'ব, পৰিমেয় হ'ব, আৰু যিটো ই সম্ভৱ নহয় কাৰণ ই সত্যতাৰ বিৰোধ কৰে, গতিকে আমি ক'ব পাৰোঁ যে 1/√2 অপৰিমেয়। ক্লিয়াৰ হৈছে। এবাৰ নেক্সট চোৱা, এইটো চোৱা 7√5, একে কথা, 7√5টো আমি কি বিৰুদ্ধভাৱে ধৰি ল'লোঁ পৰিমেয়, তো আমি ইয়াৰ ক্ষেত্ৰত কি লিখিব পাৰোঁ, 7√5 যদি আমি পৰিমেয় বুলি বিৰুদ্ধভাৱে ধৰি লওঁ তেতিয়াহ'লে কি হ'ব, A/B আকাৰত হ'ব, য'ত A B বিলংছ টু জেড, B নট ইকুৱেল টু 0 আৰু A B কি সহমৌলিক, সহমৌলিক। ঠিক আছে হয়নে, এবাৰ চোৱা হ'বনে। এতিয়া চোৱা এইটো আমি কি কৰিব পাৰোঁ, এইটো যদি আমি হাতেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, √5 ইকুৱেল টু কি হ'ব, A/7B হ'ব হয়নে, 7B হ'ব। এইটো এটা কি, এইটো এটা পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, পৰিমেয় কাৰণ কি আছে, A আৰু B বিলংছ টু জেড হয়নে, অখণ্ড সংখ্যা, গতিকে এইবাৰ কি কৰিব পাৰোঁ, এতেকে আমি কি লিখিব পাৰোঁ, এতেকে √5 ইকুৱেল টু √5 ইকুৱেল টু পৰিমেয়, পৰিমেয়, পৰিমেয় হয়নে, সম্ভৱ নহয়, ই সত্যতাৰ বিৰোধ কৰে, বিৰোধ কৰে, গতিকে আমি ক'ব পাৰোঁ যে, কি ক'ব পাৰোঁ যে 7√5 এটা অপৰিমেয়, অপৰিমেয়। ঠিক আছে, পাইছা বুজি। আমি এইটো কি ধৰিছিলোঁ, বিৰুদ্ধভাৱে ধৰিছিলোঁ পৰিমেয় বুলি হয়নে, আমি ইয়াত আগতে এটা প্ৰত্যেকবাৰে লিখিব লাগিব, বিৰুদ্ধভাৱে
বিৰুদ্ধভাৱে ধৰা হল 7√5 পৰিমেয় তো কি হ'ব 7√5 তেতিয়া আমি কি লিখিব পাৰো 7√5 ইজিকেল টু a বাই b য'ত a b অখণ্ড সংখ্যা আৰু b নট ইকুৱেল টু 0 হয়নে b টো 0 হ'ব নোৱাৰিব আৰু a b দুটা কি হ'ব লাগিব সহমৌলিক হ'ব লাগিব তো এতিয়া আমি কি কৰোঁ এইটো 7 টো যদি আমি ইফালে হৰণ কৰি দিওঁ বা এই দুইফালে যদি 7 ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াত কি হ'ব 7 টো কাটা যাব আৰু ইফালে 7 টো b লগত পূৰণ হৈ যাব আৰু এইটো কি a বাই 7b এটা কি পৰিমেয় সংখ্যা পৰিমেয় আকাৰত আছে গতিকে পৰিমেয় সংখ্যা কাৰণ ab ইকুৱেল টু ab বিলংছ টু z হয়নে অখণ্ড সংখ্যাত পৰিব তো যেহেতু আমি কি ধৰিলোঁ এইটো পৰিমেয় সংখ্যা তো √5 ইকুৱেল টু কি হ'ব পৰিমেয় বুলি আমি ক'ব পাৰোঁ কিন্তু আমি যেটো ধৰিছিলোঁ এই সত্যতাৰ কি কৰে বিৰোধ কৰে আমি পৰিমেয় বুলি ধৰিছিলোঁ কিন্তু আসলতে কি এইটো আমি বিৰুদ্ধভাৱে ধৰিছিলোঁ গতিকে এই সত্যতাৰ বিৰোধ কৰে গতিকে আমি ক'ব পাৰোঁ যে ই এটা অপৰিমেয় সংখ্যা ঠিক আছে ক্লিয়াৰ এবাৰ চোৱা 6 প্লাছ √2 হয়নে এইটো ঠিক তেনেকৈ ধৰা কি ধৰা এবাৰ লিখিম আমি বিৰুদ্ধভাৱে আমি ধৰিলোঁ কি 6 প্লাছ √2 পৰিমেয় হয়নে এইটো আমি গোটেইকেইটা আমি কি কৰিম পৰিমেয়ৰ বিৰুদ্ধ পদ্ধতি যেটো আছে কন্ট্ৰাডিক্টৰি মেথড যেটো আছে সেইটো পদ্ধতি আমি ধৰি লম এটা আমি পৰিমেয় বুলি ধৰি ললো এতিয়া কি হ'ব পৰিমেয় বুলি ধৰি লোৱাৰ লগে লগে আমাৰ কি হ'ব 6 প্লাছ √2 সেইটো আমি কি আকাৰত লিখিব পাৰো a বাই b আকাৰত লিখিব পাৰো য'ত a b কি হ'ব অখণ্ড সংখ্যা হ'ব আৰু b নট ইকুৱেল টু 0 আৰু a b কি সহমৌলিক হয়নে এইটো আমি জানো পৰিমেয় হলে এনেকুৱা হ'ব লাগিব এতিয়া চোৱা এইটো যদি আমি এনেকৈ লিখো যে √2 সমান a বাই b মাইনাছ 6 হয়নে এইটো সমাধান কৰিলে কি হ'ব এইটো সমাধান কৰিলে কি হ'ব b সমান a মাইনাছ 6b হ'বনে নিশ্চয় হ'ব আৰু এই a মাইনাছ 6b বাই b এই যেটো আমি পালো হয়নে a মাইনাছ 6b বাই b এইটো কি পৰিমেয় হয়নে পৰিমেয় কাৰণ কি কাৰণ a b belongs to z a b কি belongs to z আৰু b not equal to 0 এটা আমি ইতিমধ্যে পাই গলো হয়নে গতিকে কি কৰে ই সত্যতাৰ বিৰোধ কৰে গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে √2 এতেকে √2 সমান পৰিমেয় হৈ গল পৰিমেয় হয়নে কিন্তু ই কি কৰে ই সত্যতাৰ বিৰোধ কৰে ইয়াত কি লিখিব পাৰো ই সত্যতাৰ বিৰোধ কৰে হয়নে গতিকে আমি কি ক'ব পাৰো গতিকে আমি ক'ব পাৰো যে কি ক'ব পাৰো যে 6 প্লাছ √2 অপৰিমেয় হয়নে কাৰণটো কিয় যে আমি বিৰুদ্ধ পদ্ধতি ধৰি লৈছিলোঁ আমি কি ধৰি লৈছিলোঁ যে 6 প্লাছ 2 কি ধৰিছিলোঁ পৰিমেয় বুলি ধৰিছিলোঁ এতিয়া কি হ'ল আমি শেষত গৈ কি পালো √2 পৰিমেয় বুলি পালো যেটো আমাৰ আসলতে নহয় আমি বিৰুদ্ধহে ধৰিছিলোঁ গতিকে ই সত্যতাৰ বিৰোধ কৰে সেইকাৰণে আমি ক'ব পাৰো যে এইটো এটা অপৰিমেয় ক্লিয়াৰ ঠিক আছে তো মৰমৰ শিক্ষাৰ্থীসকল আজিৰ ক্লাছটোত আমি এইখিনিয়ে
আমাৰ এক্সাৰচাইজ 1.3 এইকেইটা অংকই দিয়া আছিল গতিকে আমি আজিৰ ক্লাছটো আমি ইয়াতে সামৰিছোঁ হয়নে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি কি কৰিম 1.4 আলোচনা কৰিম এক্সাৰচাইজ 1.4 আলোচনা কৰিম হয়নে ভিডিঅ'বিলাক তোমালোকে যদি চাই ভাল পোৱা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ধন্যবাদ